মুখ্যমন্ত্ৰীৰ সাহস আছে যদি শ্বিলঙত গৈ গোমাংস বন্ধ কৰক এবাৰ মুখ্যমন্ত্ৰীক গোমাংস নিষিদ্ধকৰণক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে এজেপি নেতাই জনাই আছো আৰু গোমাংস নিষিদ্ধকৰণক লৈ যেটো ৰাজ্যজুৰি বিতৰ্ক অব্যাহত আছে আৰু এবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এজেপি নেতাই তেখেতে উল্লেখ কৰিছে যে মই জাতত আহোমেও গোমাংস খাইছিল মুখ্যমন্ত্ৰীৰ সাহস আছে যদি শ্বিলঙত গৈ গোমাংস বন্ধ কৰক তেওঁ নেডাৰ আহ্বায়ক শ্বিলঙত গৈ বন্ধ কৰক গোমাংস হিমন্ত বিশ্ব শৰ্মায়ো হোষ্টেলত গোমাংস খোৱা বুলি অখিল গগৈ কৈছে গোমাংসক লৈ এবাৰ এজেপি নেতাৰ ৰাজু ফুকনে এক ভয়ংকৰ বিস্ফোৰক মন্তব্য উল্লেখ কৰিছে আৰু যেটো ৰাজ্যজুৰি গোমাংস নিষিদ্ধকৰণক লৈ বিতৰ্ক অব্যাহত আছে আৰু তাৰ মাজতে বিভিন্নজনেও যেটো প্ৰতিক্ৰিয়া ইতিমধ্যে ব্যক্ত কৰিছে তাৰ মাজতে এবাৰ এজেপি নেতাৰ ৰাজু ফুকনে ভয়ংকৰ কিছুমান বিস্ফোৰণ অভিযোগ আনিছে তেখেতে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীৰ সাহস আছে যদি শ্বিলঙত গৈ গোমাংস বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মায়ো হোষ্টেলত গোমাংস খোৱা বুলি অখিল গগৈ ইতিমধ্যে কৈছে তেওঁ নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা নেডাৰ আহ্বায়ক শ্বিলঙত গৈ বন্ধ কৰক গোমাংস মই জাতত আহোমেও গোমাংস খাইছিল মুখ্যমন্ত্ৰীৰ সাহস আছে যদি শ্বিলঙত গৈ গোমাংস বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মায়ো হোষ্টেলত গোমাংস খোৱা বুলি অখিল গগৈ কৈছে আৰু গোমাংসক লৈ এবাৰ এনেদৰে কেইবাটাও বিস্ফোৰকমূলক অভিযোগ উত্থাপন কৰিছে এজেপি নেতা ৰাজু ফুকনে মন্তব্য আছে মন্তব্য আগবঢ়াইছো মুখ্যমন্ত্ৰী ডাঙৰীয়া নেডাৰ চেয়াৰমেন আৰু তেওঁ নেডাৰ চেয়াৰমেন হিচাপে গোমাংস বন্ধ কৰা কথাটো শ্বিলঙত গৈ নাগালেণ্ডত গৈ নহ'লে ইটানগৰত গৈ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ যে আমি এটা কথা অপ্ৰাসংগিক হ'লেও মই জাতত আহোম হিচাপে গদাধৰ সিংহই প্ৰত্যেক দিনাই একোজনীকৈ বগী চেউৰি গাই তেওঁ আচলতে এটা সময়ত খাইছিল আমি আচলতে আহোম হিচাপে আচলতে গোমাংস খোৱা আগতে এটা পৰম্পৰা আছিল এতিয়া আমি বেলেগ ধৰণে বৈষ্ণৱ ধৰ্মত আমি আহিলোঁ তাৰ পাছত ধৰি লওক মানে জীৱ হত্যা মহাপাপ এনেকুৱা ধৰণৰ কথাবিলাকত অহাৰ পাছত আচলতে এই বিষয়বিলাক নাইকিয়া হৈ গ'ল কিন্তু মানুহে আচলতে খাদ্যক লৈ যিটো তেওঁলোকে আচলতে ৰাজনীতি কৰিবলৈ আগবাঢ়ি গৈছে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে অখিল গগৈ ডাঙৰীয়া এটা প্ৰত্যাহ্বান জনাইছিল তেখেতক যে তেওঁ হোষ্টেলত থকাৰ সময়ত তেওঁ গোমাংস খাইছিল বুলি কৈছিল তাৰ উত্তৰটো কিয় আজিৰ তাৰিখলৈকে দিব পৰা নাই যে তাৰ পাছতো বহু মানুহে তেখেতৰ ওপৰত আঙুলি টুৱাইছে যে তেখেতে আচলতে সেই সময়ত আচলতে গোমাংস তেওঁ যেতিয়া কংগ্ৰেছৰ চৰকাৰৰ দিনত আছিল সেই সময়তো তেওঁ গোমাংসক আচলতে পক্ষপাতিত্ব কৰিছিল এতিয়া অতি হিন্দু অতি বিজেপি দেখাবলৈ গৈ আচলতে যোগী আদিত্যনাথৰ এটা সমপৰ্যায়ৰ নেতা হ'বলৈ গৈ আচলতে তেওঁ এনেকুৱা ধৰণৰ কিছু বিতৰ্কত আহিব বিচাৰে আৰু আমি ভাবোঁ যে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী হিন্দু মুছলমান খ্ৰীষ্টান জৈন আহোম চুতীয়া কোচ কছাৰী আমি সম্প্ৰীতিৰে বসবাস কৰিব বিচৰা অসমখনত শংকৰদেৱে মানে সৰ্জন কৰি থৈ যোৱা শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা সমাজখনত আমি একতাৰে বাস কৰিব বিচাৰোঁ তাত আচলতে গোমাংস গাহৰি মাংস এইবোৰ বিষয়লৈ মানে আহিব নালাগে বুলি আমি উপলব্ধি কৰোঁ সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে ৰাজনীতি কৰক বেলেগ এংগুলৰ পৰা কৰক কাম বন কৰি আচলতে ধাৰ নোলোৱাকৈ 1,50,000 কোটি টকা ধাৰ টেটুলৈকে লৈ আচলতে আজিৰ তাৰিখত বিভিন্ন ধৰণৰ উন্নয়নৰ ফটা ঢোল বজায় তেওঁ আচলতে এনেকুৱা ধৰণৰ গোমাংস গাহৰি মাংসৰ কথা কৈ ৰাজনীতিটো আচলতে বেলেগ এটা ফাললৈ লৈ যাবৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে এইবিলাক আচলতে অসমৰ ৰাইজে কেতিয়াও মানি লোৱা নাছিল আৰু ভৱিষ্যতৰ দিনতো এইবিলাক বিষয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত